জ্ঞাপন কৰিছোঁ। শান্তিপুৰ পৌৰসংঘৰ সৌজন্যত আজি ৫৬তম ৰঙালী বিহু উদযাপন হৈছে। আমি প্ৰতি বছৰে এই উৎসৱ নিৰ্দিষ্ট তাৰিখত আমি পালন কৰি আহিছিলোঁ, কিন্তু এইবাৰ যিহেতু চৰকাৰে এটা ঘোষণা কৰিছিল যে যিবিলাক বিহু সমিতি 10 বছৰ ধৰি বিহু উদযাপন কৰি আছে সেইসকলক ১.৫ লাখ টকাকৈ অনুদান এটা দিব। আমিও বাক্সা ডিষ্ট্ৰিক্টৰ চিৰ ওচৰত আবেদন জনাইছিলোঁ যদিও কিন্তু আমি নাপালোঁ। কিয় নাপালোঁ কিন্তু আমি সেইটো কথা ভাবি আচৰিত দিছোঁ, যিহেতু আমি প্ৰতি বছৰে এই বিহু আমি যিকোনো সময়তে আমি বহাগ মাহটোৰ ভিতৰত উদযাপন কৰি আহিছোঁৱেই, কিন্তু আমি ভাবিছিলোঁ যে চৰকাৰৰ ঘোষণা মতে আমি 7 বিহুৰ ভিতৰত বিহু পাতিম, কিন্তু অনুদানটো নোপোৱাৰ কাৰণে আমাৰ প্ৰস্তুতিৰ অলপ পলম হ'ল। সেইকাৰণে আমি শেষত আমি বহাগী বিদায় হিচাপে ইয়াক উদযাপন কৰিবলৈ ল'লোঁ। আৰু আজি কি অনুষ্ঠান হৈছে? আমাৰ ইয়াত সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ খেল ধেমালি, কুইজ, চিত্ৰাংকন, সংগীত, বিহু নৃত্য, বিহুগীত এইবিলাক ইয়াত পৰিৱেশন কৰা হৈছে। আৰু ইয়াৰ পিছত আমাৰ শেষৰ অনুষ্ঠান হৈছে সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠানত আমাৰ ইয়াৰে থলুৱা শিল্পী ৮৩ বছৰৰ লগতে তেওঁৱে কিছু গায়ক গুৱাহাটীৰ পৰা আনিব, সেইসকলে ইয়াত গীত মাত পৰিৱেশন কৰিব। এইখিনি কাৰ্যসূচীৰে আমি ৫৬তম বিহু ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছোঁ। ৰাইজৰ আমি সহায় সহযোগ পাইছোঁ, ৰাইজ উৎসাহিত হৈছে। আমিও ৰাইজৰ সহায় সহযোগত আমিও কৰ্মকৰ্তাসকল উৎসাহিত হৈছোঁ। আশা ৰাখিছোঁ যাতে ভৱিষ্যতে চৰকাৰৰ যি অনুদান আমি সেইটো অহা বছৰ পাব পাৰোঁ আৰু ইয়াতো আমি জাকজমকতাৰে আমি এই বিহু উদযাপন কৰিব পাৰোঁ। তাৰ কাৰণে সকলো ৰাইজৰে সহায় সহযোগ কামনা আমি কৰিছোঁ।